এইটো হল আমাৰ সকলোৰে চিনাকি যিটো চেনি মিল আছিলে এই যিটো চেনি মিল এতিয়া বন্ধ হৈ গ'ল চৰকাৰৰ গাফিলতিৰ কাৰণে আৰু সেই চেনি মিলটোৰ বেক সাইডে আমি আছো এইখন হল কপিলি নদীখন উফন্দি ফেনা ফুকটুকাৰে এইফালে বৈ গৈ আছে আৰু এইখিনিত এইটো হল মাথাউৰি এই মাথাউৰিটো ইয়াত বনাই দিয়াৰ কাৰণে এইফালে দি পানীটো এইফালে যাব পৰা নাই আৰু যাব পৰা নাই কাৰণে এই গাঁওখন বৰ্তমান ঠিকে থাকে আছে নহলে এই গাঁওখন পানীৰ মাজত ডুব গ'লহেঁতেন এতিয়া এই ৰাস্তাটো পথ বন্ধ কৰি ৰাখিছে আধা ঘণ্টা 1 ঘণ্টাৰ পাছতে এই ৰাস্তাটো ভাগি যাব আৰু এয়া পানীয়ে এইখিনি পানীয়ে ফিল আপ হৈ যাব এখন হল কপিলি আৰু কপিলি পানীটো এই ৰাস্তা পাৰ বাগৰি আহিছে আৰু এই ৰাস্তাটো ভাঙিলে পশু পক্ষীবিলাক লৈ অহা হৈছে এয়া মৌ হাই ফ্ৰেণ্ডছ সকলোকে মোৰ দ্বিতীয়টো ইউটিউব চেনেল জ্যোতি গগন লাইভলৈ স্বাগতম জনাইছোঁ আমাৰ অসমত যি নেৰা নেপেৰাকৈ ঘূৰ্ণী বতাহ আৰু বৰষুণ দিলে 3 দিনমান তাৰ ফলত বিভিন্ন অঞ্চলত বিভিন্ন ধৰণে ক্ষতি হ'ল আপোনালোকে সকলোৱে গম পাইছে গছ পৰি পেলাই একটি পোষ্টবিলাক ভাঙিলে আৰু তাৰ ফলত কাৰেণ্টটো 2-3 দিনমানলৈকে নোহোৱাকৈ থাকিলে ৰাইজৰ বহুত অশান্তি হ'ল অসুবিধা হ'ল আৰু তাৰ পাছতে যি বৰষুণ দিছিলে সেই বৰষুণৰ ফলত বিশেষকৈ আমাৰ নগাঁও জিলাৰ কিছু অঞ্চলত বৰ বেয়াকৈ এতিয়া প্ৰভাৱ পৰিছে বানপানী হৈছে আৰু সেই বানপানী ক'ত কেনেকৈ হৈছে মই তাকে অকণমান দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ এইখিনি নৈপাম বেঙেনাআটিত আৰু এয়া লাহে লাহে গোটেইখন পানী হৈ গৈছে আৰু এয়া পানী হৈছে কপিলিৰ পানী হয় নাই আৰু এয়া চাৰিওফালে পানী হৈ গ'ল চাওক আপোনালোকে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া চাৰিওফালে পানী আৰু এয়া ৰাস্তাত পানী উঠি আছে এয়া চাওক এয়া ৰাস্তাত পানী উঠি আছে আৰু অলপ সময় পাছত ইফালে পানী বাগৰি যাব নৈ যিটো তুলসীমুখৰ ৰাস্তা সেই তুলসীমুখৰ ৰাস্তাটো দি আহি পেলাই আমি এতিয়া পাইছোঁহি এইখিনি বেঙেনাআটি এই যে ৰাস্তাটো দেখিছে এই ৰাস্তাটো গৈ পেলাই কঠীয়াতলিত লাগিছেগৈ এইফালে আছে কপিলিখন আৰু কপিলিৰ পৰা পানীটো এনেকৈ আহি আছে এয়া ৰাস্তা ওপৰেদি পাৰ হৈছে আৰু এইখন এখন পথাৰ আছিলে আৰু পথাৰত একদম পূৰা সম্পূৰ্ণৰূপে পানী হৈ গৈছে আৰু এই পানীটোকে গৈ নৈ যিখন নদী আছে সেই নদীখনত এই পানীটো গৈ পেলাই লগ খাব সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইটো হ'ল মাথাউৰি এই মাথাউৰিটো সিফালে পানীটো যোৱা নাই এতিয়ালৈকে এই নৈপামতে খেতি বাতি হয় সেউজীয়া শাক পাচলি হৰ্মৰ বিভিন্ন ঠাইলৈ শাক পাচলি যায় হয় নাই এই মথাউৰিটো ভাগি যায় তেতিয়াহ'লে সিফালেও বানপানী হ'ব নতুনকৈ বনাইছে যোৱা বছৰ এইটো পূৰা কেঁচা হৈ আছে আৰু এই মাথাউৰিটো সিটোফালে এতিয়ালৈকে পানীটো যোৱা নাই এয়া চাওক আপোনালোকে এইফালে পানী আছে আৰু এইফালে পানী নাই এয়া চাওক এইফালে পানীটো এতিয়ালৈকে সোমোৱা নাই যদি কেনেবাকৈ সেই মাথাউৰিটো ভাগি যায় তেতিয়াহ'লে এইখন গাঁও এই গাঁওখনত পানী সোমাব আৰু গোটেইখন প্লাবিত হৈ যাব এইবাৰ অন্য এটা ৰাস্তাত বানৰ পৰিস্থিতি কেনেকুৱা হৈ আছে তাকে চাওঁগৈ বলক এতিয়া আমি আহি পাই গ'লো সেই জেগাখিনি হৈছে হাৰিয়া নগাঁও জিলাৰ হাৰিয়া হয় আৰু এয়া বৰকোলাৰ পৰা অলপ আগলৈ আহি পেলাই আপুনি মীনা বজাৰ পায় আৰু মীনা বজাৰ পাৰ হোৱাৰ পিছতে যিখন দলং আছে সেই দলংখন পাৰ হোৱাৰ পাছতে হাৰিয়া পায় এয়া চাওক চাৰিওফালে প্লাবিত হৈ পৰিছে চাৰিওফালে পানীয়ে পানী এই ৰাস্তাটো ক'ত লাগিছেগৈ এই ৰাস্তাটো গৈ পেলাই কামপুৰত লাগিছে এই ৰাস্তাটো পথ বন্ধ কৰি ৰাখিছে এয়া চাওক এয়া কেনেকৈ পানী আহি আছে আৰু খুব সম্ভৱ অলপ পাছতে এইটো ভাগি যাব এয়া চাওক কেনেকৈ পানী গৈ আছে আৰু আধা ঘণ্টা 1 ঘণ্টাৰ পাছতে এই ৰাস্তাটো ভাগি যাব আৰু এয়া পানীয়ে এইখিনি পানীয়ে ফিল আপ হৈ যাব এইখিনিত এয়া বন্ধ কৰি ৰাখিছে এইখিনি ভাগু হৈ আছে এইটো ভাগি যাব এতিয়া আমি আছোঁ হাৰিয়াত আৰু হাৰিয়াৰ পৰা এতিয়া আমি অকণমান আগলৈ যাম ইয়াৰ আগত চাগে আৰু ভয়াৱহ হৈ গৈ আছে কি হৈছে সকলোবিলাক দেখুৱাই আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক চাৰিওফালে প্লাবিত হৈ পৰিছে চাৰিওফালে পানীয়ে পানী এয়া চাওক মহ পানীৰ মাজত এইয়া আৰু এইখিনিতে আপোনালোকক কওঁ কাৰ্বি লাংপি যিটো চুইচ গেট আছে সেই চুইচ গেটটো খুলি দিয়াৰ কাৰণে চাৰিওফালে পানী হৈ গ'ল আঁচনি কাগজে পাতিহে আহি থকা দেখিছোঁ বা মুখে আহি থকা দেখিছোঁ কিন্তু ইমপ্লিমেণ্ট হোৱা এতিয়ালৈকে দেখা নাই এতিয়া ক্ৰমান্বয়ে আগলৈ গৈ আছোঁ আৰু আগলৈ গৈ পেলাই আমি কামপুৰ পাম আৰু কামপুৰৰ অৱস্থা আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো খালি চাই থাকক এতিয়া আমি আহি পাই গ'লোহি কামপুৰ এইটো এয়া হ'ল কামপুৰ ষ্টেচন আৰু এতিয়া কামপুৰৰ বানৰ পৰিস্থিতি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ট্ৰেইন আহিব গতিকে এয়া ডাংডাল পেলাই থৈ দিছে
এইটো হ'ল চেনি মিলৰ বেক চাইড আৰু এইটো হ'ল চেনি মিলৰ বেক চাইডৰ এইটো ৰাস্তা আমি এতিয়া এইখিনি জেগাত আছোঁ এয়া পানী এইটো ৰাস্তাত এয়া পানী এয়া চাওক পানীয়েই পানী এয়া ঘৰ পানী সোমাই গ'ল এয়া শিবিৰ পাতি আছে তোমালোকে কি পানী আনিবলৈ গৈছিলা কেতিয়াৰ পৰা ইয়াত পানী সোমাইছে কালিৰ পৰা সোমাইছে তোমালোকৰ ঘৰ ক'ত আছিলে আগত আছে এইখন হ'ল কপিলি ঠিক আছে আৰু এই ৰাস্তাটো এইফালে পানীটো গৈ আছে মই আপোনালোকক দেখুৱাই আছোঁ ৰিক্সি এটা দেখুৱাই আছোঁ এইখন হ'ল কপিলি আৰু কপিলি পানীটো এই ৰাস্তা পাৰ বাগৰি আহিছে আৰু এই ৰাস্তাটো ভাঙিলে এয়া চাওক এইয়া তলে তলে খান্দি পেলালে আৰু এটা দেখুৱা এইটো ৰাস্তা এয়া ভাঙিলে এইফালে পানীটো অলপ কমিছে আমাৰ ফালে পানীটো গৈ থকাৰ কাৰণে এইফালে পানীটো কমি গৈছে আৰু আগলৈ গৈ আছোঁ কি আছে দেখা যাওক লাহে লাহে যাবা দেই লাহে 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 এয়া এই পানীটো আপোনাৰ কালি ঘৰৰ ভিতৰত সোমাইছে আমাৰ কালিৰ পৰা সোমাইছে এইটো কপিলি পানী কপিলি পানী এইখন কি গাঁও এখন দেউৰী গাঁও হয় আৰু কপিলিলে পানীটো ক'ৰ পৰা আহি সোমাইছেহি কপিলিলে আপোনাৰ পটিয়াপাম মাথাউৰি ভাঙি পেলাই এইফালে আহি সোমাইছেহি পটিয়াপাম মাথাউৰি পটিয়াপাম হৈ আহি ঘূৰি পকিহে আমাৰ এইফালেদি সোমাইছে আৰু এই ৰাস্তাটো ক'লে গৈছে কি এই ৰাস্তা যমুনামুখ গৈছে যমুনামুখ হয় আগলৈ চাগে আৰু অনিষ্ট বেছি কৰিছে অনিষ্ট আছে এতিয়া আগলৈ আমাৰ মানুহবিলাক মানে কেম্প পাতি আছে সিপাই আচ্ছা নদী কিনাৰত আমাৰ মাথাউৰি তাত কেম্প পাতি মানুহবিলাক আছে সৰু সৰু ঘৰ বনাই ঘৰৰ ভিতৰত থাকিব পৰা হৈ আছে নে নাই এয়া চাওক পানী কামপুৰ পুৰণি দেউৰী গাঁও এই 2022 চনত যিটো বানপানী হৈছিলে সেই বানপানীটোত এইখিনি পানী হৈছিল নে মাছ উঠিছেনে এইখিনিতে এটা কথা প্ৰমাণ পোৱা গৈছে যে পানীতকৈ শক্তিশালী একো নাই মাত্ৰ 3 দিন একেৰাহে বৰষুণ দিছে আৰু 3 দিন বৰষুণত গোটেইখন পানী হৈ গৈছে চুইচ গেট খুলি দিবলৈ বাধ্য হৈছে আৰু এই চুইচ গেট যে খুলি দিলে চুইচ গেট খুলি দিয়াৰ কাৰণে চাৰিওফালে পানী হৈছে 3 দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কি ক্ষতি হ'ল তাকে অকণমান দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ এইটোৱে আছিল আজিৰ ভিডিঅ' চাই থাকিব মোৰ দ্বিতীয়টো ইউটিউব চেনেল জ্যোতি গগনছ লাইভ